মেথছ ধামাল ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। মই শফিকুল ইছলাম। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম 5 নম্বৰ প্ৰশ্নটোৰ সমাধান আৰু 6 নম্বৰ প্ৰশ্নটোৰ সমাধান। তো 5 নম্বৰ প্ৰশ্নটোত কৈছে উৎপাদক বিশ্লেষণ কৰা। ইয়াত আমাৰ টোটেল 9টা প্ৰশ্ন আছে, প্ৰতিটো বহুপদৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব আৰু 6 নম্বৰটো আমাৰ সমাধান কৰিম। তো 1 নম্বৰটো 5 আৰু 1 নম্বৰটো আমি লৈছোঁ প্ৰথমত। তো ইয়াত আমি লৈছোঁ x³ - 2x² - x + 2। তো এইটোৰ ক্ষেত্ৰত আমাৰ লাষ্টৰ যিটো সংখ্যা থাকে এই সংখ্যাটো আমি চাব লাগিব যে এইটো ইয়াৰে উৎপাদক বুলি ধৰিব লাগিব, অৰ্থাৎ 2 আমি এটা প্লাছত ধৰিব লাগিব আৰু এটা মাইনাছত ধৰিব লাগিব। প্লাছটো লৈ আমি এইটো পৰীক্ষা কৰি চাম, লাষ্টত যদি 0 ওলায় তেতিয়া আমি এইটো উৎপাদক বুলি ধৰিম। তেতিয়া ইয়াত আমি এপ্লাই কৰি চাওঁ, লেট আমি px ধৰিছোঁ, এইটো px = x³ - 2x² - x + 2। ইয়াতে আমি কি কৰিম, px ৰ মানটো আমি +2 বুলি ধৰিলোঁ। তেতিয়া 2³ - 2 × 2² - 2 × 2 +2। ইয়াতে 2³ ভাঙিলে 8 হ'ব, মাইনাছ আৰু 2ৰ স্কোৱাৰ ভাঙিলে 4 হ'ব, ইয়াতে -2 + 2। তো 8 - 2 × 4 = 8 -2 + 2। তো +8 আৰু -8 কেঞ্চেল হ'ল, -2 আৰু +2 কেঞ্চেল হ'ল। তেতিয়া লাষ্টত 0 ওলালে। 0 ওলালে কি হ'ব এতিয়া, তেতিয়াহ'লে এইটো এটা উৎপাদক +2। তেতিয়া আমি লিখিব পাৰোঁ যে x + 2 যিটো আছে, x = 2 ধৰিছিলোঁ যিটো, সেইটো আমি কি কৰিম, ইয়াৰ পৰা 2 যদি এইফালে আহে তেতিয়া কি হ'ব, -2 হ'ব = 0। তো ইয়াৰে আমি কি কৰিম, হৰণ কৰিম এই সমীকৰণটো আৰু উৎপাদক কৰিব লাগিব। এতিয়া হৰণ কৰি চাওঁ আমি ইয়াতে x - 2 x³ - 2x² - x + 2। এতিয়া ইয়াত হৰণটো কিমান, ওপৰত কিমান যাব, x³ ৰ পৰা এটা x বাদ গ'লে x² যাব। তো ইয়াৰ পৰা এইটো পূৰণ কৰিলে আকৌ x³ আৰু এইটোৰ লগত পূৰণ কৰিলে -2x² হ'ব। তেতিয়াহ'লে ইয়াতে আমাৰ কি হ'ব, তলৰ শাৰীত কি হয়, চিন বদলি যায়। তো ইয়াতে মাইনাছটো প্লাছ ধৰিব লাগিব আৰু প্লাছটো মাইনাছ ধৰিব লাগিব। গতিকে এটা x³ এটা কেঞ্চেল হ'ব, এইটো প্লাছ দুটা আৰু মাইনাছ দুটা কেঞ্চেল হৈ যাব। তেতিয়া থাকি গ'ল -x + 2। এতিয়া x কেঞ্চেল, মাইনাছে প্লাছে -1 যাব ওপৰত। তো একৰ লগত এইটো পূৰণ হ'লে -x হ'ব আৰু মাইনাছ মাইনাছ প্লাছ 2 × 2। তো এইখিনি গোটেইখিনি কেঞ্চেল হ'ল, লাষ্টত 0 ওলালে। তেতিয়া আমি এইটো আমাৰ উৎপাদক হ'ব এইখিনিৰ, therefore x² - 1। এইটো আকৌ উৎপাদক কৰিব গ'লে এইটো আমি স্কোৱাৰ বুলি ধৰিম। তেতিয়া সূত্ৰটো আহিব a² - b²। এইটো হ'ল a + b হ'ল ইনটু a - b। এইটো সূত্ৰ আছিলে। তেতিয়া এইটো হ'ব কি, x + x + 1 আৰু এটা হ'ব x - 1। এইটো উৎপাদক হৈ গ'ল। এতিয়া আমি 2 নম্বৰটো লৈছোঁ, এইটো হ'ল আমাৰ 5ৰ 2 নম্বৰ। তো ইয়াতে আমাৰ লাষ্টৰ অংকটো আছে 5। তেতিয়াহ'লে এইটো আমি +5 ধৰিম আৰু এটা -5 ধৰিম। তো +5টো আমি মিলাই ল'ম, চাওক মিলে নেকি, এইটো মিলালে হৈ যাব। ইয়াতে 125 হ'ব, তাৰপিছত ইয়াত 3 × 5 = 75, নাই 5 × 9 = 45। 39 আৰু 75 কিমান হয়, 125 45 আৰু 75 -5। তো 5 80 আৰু 125 মিলি যায়, তো 5ত মিলি যায়। তো ইয়াতে আমাৰ কি কৰিম, লেট আমি px = x³ - 3x² - 9x - 5। তো এইটো সমীকৰণ আমি লৈছোঁ। ইয়াত আমি x ৰ মানটো বহাই দিলোঁ 5। তো 5³ - 3 × 5² - 9 × 5 - 5। তো ইয়াতে 125 হ'ব, 5³ ভাঙিলে আৰু 3 × ইয়াতে হ'ব 25, ইয়াতে হ'ব 45 - 5। 125 মাইনাছ ইয়াত হ'ব 75, 45 - 5। তো এইকেইটা 125 আৰু 5 5 5, 3 × 5 = 15, 5 হাতত 1, 7 4 11, হাতের 1 12। তো 125 হ'ল, 125 পৰা 125 গ'লে 0। তেতিয়াহ'লে আমি x ৰ মান যেটো ধৰিছিলোঁ x = 5, সেইটো হ'বগৈ আমাৰ x - 5 = 0।
কাৰণ 5টো এইফালে আহিলে কি হ'ব মাইনাছত আহিব। তো এইখিনিৰে আমি হৰণ কৰিম এই বহুপদটো। হৰণটো কৰি চাওঁ ইয়াতে x - 5 x কিউব minus 3x square minus 9x minus 5 এতিয়া ওপৰত যাব x square তাৰপিছত ইয়াতে হ'ব আমাৰ কিমান ইয়াতে হ'ব এইটো পূৰণ কৰিলে আকৌ x কিউব হ'ব এইটো লগত পূৰণ কৰিলে -5x square হ'ব এইটো কেনসেল হ'ল ইয়াত প্লাস ধৰিলে 5টাৰ পৰা 3টা গ'লে 2টা x square নামিব -9x -5 তো এইটো আকৌ ওপৰত যাব 2 প্লাসত x square পৰা x গ'লে একটা থাকিব তো একটা পূৰণ কৰিলে আকৌ কি হ'ব 2x square আৰু মাইনাসে প্লাসে মাইনাস 2 5 গুণ 10x তাৰপিছত ইয়াত আমাৰ কি হ'ব এইটো কেনসেল হ'ল এতিয়া মাইনাস ধৰিলে মাইনাস এইটো মাইনাসত আহিব 10 তো মাইনাসে প্লাসে মাইনাস তো ইয়াতে কি হ'ব 10টা প্লাস ধৰিলে 10টাৰ পৰা 9টা গ'লে এটা x নামিব -5 আকৌ ওপৰত 1 যাব +1 তো x - 5 হ'ব তো 0 পালো আমি এতিয়া আমি উৎপাদক কৰিম এইখিনিৰ x স্কয়ার প্লাস 2x প্লাস 1 ইয়াত আমি ফার্স্টৰ সংখ্যা লাষ্টৰ সংখ্যা পূৰণ কৰিলে 1 পাম আৰু 1 উৎপাদক 1 হয় 1 যোগ কৰিলে 2 হ'ব গতি x স্কয়ার প্লাস x প্লাস x প্লাস 1 1 মানে হল এটা x প্লাস এটা x ইকুয়াল টু 2x হ'ব তো ইয়াতে আমাৰ চাৰিটা পদ হৈ গ'ল এই দুটাৰ পৰা x কমন আহিব তো x প্লাস 1 হ'ব আকৌ প্লাস 1 কমন আহিব x প্লাস 1 তেতিয়া x প্লাস 1 আকৌ কমন আকৌ কি হ'ব x প্লাস 1 এটা উৎপাদক হৈ গ'ল এতিয়া আমি 3 নম্বৰটো কৰো আহা এটা হল 5 3 নম্বৰ ইয়াত x কিউব প্লাস 13x স্কয়ার প্লাস 32x প্লাস 20 তো ইয়াত এইটা আছে ইয়াক আমি লেট px বুলি ধৰিলো px ইকুয়াল টু x কিউব প্লাস 13x স্কয়ার প্লাস 32x প্লাস 20 এটা আমি কি কৰিম এই 20 এর কি উৎপাদক আছে আমি হেকিটো উলিয়াই লম তো ইয়াতে 20 ক আমি হৰণ কৰিব পাৰি 2 এৰে তাৰপিছত ইয়াত 10 বাৰ 2 এৰে দিলে ইয়াত হ'ব 5 বাৰ আৰু 20 ক আমি 20 এৰে হৰণ দিব পাৰি 4 এৰে হৰণ দিব পাৰি 5 বাৰ যাব তেতিয়ালে ইয়াৰ উৎপাদক কি হ'ব ইয়াত আমাৰ হেৰি ধৰিব পাৰি যে 1 এটা সাধাৰণ উৎপাদক সবৰে উৎপাদক হয় 1 তাৰপিছত 2 হ'ব তাৰপিছত 4 হ'ব 5 হ'ব আৰু 20 হ'ব এইকেইটা আমাৰ উৎপাদক হয় এইকেইটা তো এইটা উৎপাদক আমি ইয়াত কোনটো শূন্য হ'ব হেতু আমি পৰীক্ষা কৰিম প্ৰথমত তো প্ৰথমত আমি কি কৰিম এইখিনি প্লাস মাইনাস 1 প্লাস মাইনাস 2 প্লাস মাইনাস 4 প্লাস মাইনাস 5 আৰু প্লাস মাইনাস 20 এইটা উৎপাদক হয় লাষ্টৰ এই 20 সংখ্যাটো তো ইয়াত আমি প্ৰথমত +1 দি পৰীক্ষা কৰি চাম এটো আমাৰ 0 হয় নেকি তো +1 ধৰিলে গোটেইকেইটা প্লাসতে হ'ব এটো নহব গতিকে আমাৰ ইয়াতে 1 বুলি ধৰিলে -1 তেতিয়া -1 কি হলে -1 হয় এটো হ'ব 13 আৰু এটো -32 হ'ব এটো 20 গতিকে এটো মিলি যায় গতিকে ইয়াত আমি x ৰ মানটো কি ধৰিম x ৰ মানটো আমি ধৰিলো -1 বুলি ধৰিলো তেতিয়া ইয়াত যদি আমি বহাই দিও ইয়াত আমি মানটো বহাই দিলে ইয়াতে বহাই দিলো p -1 কিউব প্লাস 30 into -1 square 32 into -1 plus 20 এতিয়া ইয়াতে আমি -1 কিউব ভাঙিলে -1 হ'ব তাৰপিছত ইয়াত 1 স্কয়ার ভাঙিলে মাইনাস গুছি যাব আৰু 13 গুণে 13 হ'ব তাৰপিছত মাইনাসে প্লাসে -32 plus 20 এতিয়া 13 আৰু 20 যোগ কৰিলে হ'ব 33 আৰু মাইনাসত 32 আৰু -1 33 হ'ব তেতিয়া আমি আনসারটো কি পাম 0 এতিয়া কি হ'ব যেহেতু আমি আনসারটো 0 পালো তেতিয়াহলে আমাৰ যেটো
এক্সৰ মান ধৰিছিলোঁ সেইটো কি হ'ব যে ইয়াত আমি লিখিব পাৰোঁ এক্স মাইনাছ 1 বুলি যিটো ধৰিছিলোঁ সেইটো এইফালে আহিলে কি হ'ব এক্স প্লাছ 1 ইকুৱেল টু 0 হ'ব। এতিয়া এইটোৰ আমি হৰণ কৰিম এই বহুপদটোক এক্স প্লাছ 1 এক্স কিউব প্লাছ 13 এক্স স্কোৱাৰ তাৰপিছত প্লাছ 32x প্লাছ 20। এতিয়া ওপৰত কিমান যাব এইটো আমি ইয়াত কি আছে x তিনিত আছে এটা বাদ গ'লে ওপৰত যাব x স্কোৱাৰ আকৌ পূৰণ কৰিলে হ'ব x কিউব তাৰপিছত এইটোৰ লগত এইটো পূৰণ কৰিলে হ'ব x স্কোৱাৰ প্লাছ x স্কোৱাৰ। এতিয়া মাইনাছ কৰি দিওঁ আমি এইটো কেনচেল যাব ইয়াতে আমাৰ মাইনাছ ধৰিব লাগিব তলৰ শাৰীত মাইনাছ এটা এক্স স্কোৱাৰ ইয়াতো প্লাছ আছে 13টা এক্স স্কোৱাৰ তো ইয়াতে 12টা নামিব এক্স স্কোৱাৰ তাৰপিছত এইটো নামাই দিলে 32x প্লাছ 20। এতিয়া আকৌ ওপৰত যাব 12x তো 12 আকৌ পূৰণ কৰিলে হ'ব 12x স্কোৱাৰ কাৰণ ইয়াতে আমাৰ কি আছে যে 12 আৰু ইয়াতে 1 আছে 1 বাৰৰ ভিতৰত 12 বাৰ হৈ যাব x দুটাৰ পৰা এটা বাদ গ'লে এটা থাকিব। এতিয়া আকৌ 12ৰ লগত 1 পূৰণ কৰিলে 12x হ'ব 12x এইখিনি কেনচেল হ'ল। এতিয়া মাইনাছ ধৰিলে এইটো 32ৰ পৰা 12 গ'লে 20x থাকিব প্লাছ 20। এতিয়া ওপৰত যাব প্লাছ 20 পূৰণ x 20x প্লাছ 20 এতিয়া 0 হ'ল। এইখিনিত এতিয়া আমি এইখিনি কি কৰিম উৎপাদক কৰিম x স্কোৱাৰ প্লাছ 12x প্লাছ 20। এতিয়া ফাৰ্ষ্টত 1 আছে লাষ্টত 20 আছে 20 আৰু 1 পূৰণ কৰিলে 20 হ'ব। 20ৰ উৎপাদক কি আছিল 2 10 2 5 এইখিনিৰ পৰা আমাৰ মাজৰ 12 বনাব লাগে। এতিয়া 5 দুগুণে 10 হয় আৰু যোগ 2 দিলে কি হ'ব 12 হ'ব অৰ্থাৎ 10x প্লাছ 2x ইকুৱেল টু 12x হয়। তেতিয়াহ'লে ইয়াত আমি লিখিব পাৰিম x স্কোৱাৰ প্লাছ 10x প্লাছ 2x প্লাছ 20। এতিয়া এই দুটাৰ পৰা কমন আহে x প্লাছ 10 এই দুটাৰ পৰা 2 কমন আহিব x প্লাছ 10 হ'ব আকৌ কমন ল'লে x প্লাছ 10 কমন আহিব এতিয়া x প্লাছ 2 এইটো থাকি যাব এইখিনি উৎপাদক হৈ গ'ল। এতিয়া আমি 4 নম্বৰটো লৈছোঁ এইখিনি হ'ল আমাৰ 4 নম্বৰ তো 4 নম্বৰটো আমি ফাৰ্ষ্টৰ 2 আৰু লাষ্টৰ 1 আমি যদি পৰীক্ষা পূৰণ কৰোঁ তেতিয়াহ'লে 2 পাম আৰু 2ৰ উৎপাদক 2ৰে হৰণ দিলে 1 পাম। গতিকে ইয়াত আমি এটা প্লাছ মাইনাছ 1 হ'ব আৰু এটা প্লাছ মাইনাছ 2 হ'ব। ইয়াৰ পৰা 1 পজিটিভ 1 লৈ আমি পৰীক্ষা কৰি চালে কি হ'ব যে 2 1ৰ কিউব ভাঙিলে 1 হ'ব 2 পাম ইয়াতে আমি ইয়াতে 1 পাম 2 1 3 আৰু এই দুটা মিলি 3 হ'ব মাইনাছত তেতিয়াহ'লে 1 ল'লে হৈ যায়। তেতিয়াহ'লে আমি লেট px আমি এইখিনি ধৰিলোঁ 2y কিউব প্লাছ y স্কোৱাৰ মাইনাছ 2y মাইনাছ 1। আমাৰ এইটো কেনেকৈ আমি উলিয়াম যে ফাৰ্ষ্টৰ সংখ্যা লাষ্টৰ সংখ্যা পূৰণ কৰি যিটো উৎপাদক হয় সেই উৎপাদক প্লাছ মাইনাছত ল'লে হয় হয়তো তোমাৰ কি হ'ব প্লাছত 1ত মিলিব নাইবা মাইনাছ 1ত মিলিব এই দুটাত নিমিলিলে হয়তো প্লাছ 2 নাইবা মাইনাছ 2ত মিলি যাব গতিকে মিলিব এইখিনি। এতিয়া আমি কি কৰিম এক্সৰ মান প্লাছ বুলি ধৰিছোঁ তেতিয়াহ'লে এক্সৰ মান ইয়াতে আমি 1 বুলি ধৰিলে 1 বহাই দিলে ইয়াত হ'ব 2 ইনটু 1 কিউব প্লাছ 1 স্কোৱাৰ মাইনাছ 2 ইনটু 1 মাইনাছ 1। তো ইয়াত 1 কিউব ভাঙিলে 1 হ'ব আৰু 2 লগত 1 পূৰণ কৰিলে 2 হ'ব ইয়াত 1 স্কোৱাৰ ভাঙিলে 1 2 1 গুণে 2 1 এই দুটা মিলি হ'ব 3 আৰু এই দুটা মিলি হ'ব মাইনাছ 3 গতিকে ইয়াত 0 পাই আছোঁ। তো 0 পালে তেতিয়া এক্সৰ মানটো কি হ'ব ইয়াতে এক্সৰ মান আমি কি ধৰিছিলোঁ 1 তেতিয়া কি হ'ব x 1টো এইফালে আহিলে মাইনাছ 1 হ'ব ইকুৱেল 0। তো এইটোৰ আমি এই বহুপদটোক হৰণ কৰিম x মাইনাছ 1 এটা আসলতে x নহয় এটো y হ'ব কাৰণ ইয়াতে y চলক লৈ কৰি আছো আমি
এইটো y হ'ব y 2y কিউব প্লাস y স্কোয়ার মাইনাস 2y মাইনাস 1 তেতিয়াহ'লে ইয়াত আমি ওপৰত যাব কি ওপৰত আমাৰ y স্কোয়ার যাব y 2y স্কোয়ার যাব 2y কিউব হল ইয়াৰ লগত এইটো পূৰণ হলে 2y কিউব হ'ব আকৌ 1 ৰ লগত -1 ৰ লগত পূৰণ হলে -2y স্কোয়ার হ'ব তো এইটো কেনসেল যাব প্লাসত ধৰিলে 3টা y স্কোয়ার নামিব -2y -1 এতিয়া ওপৰত যাব প্লাসত 3 আৰু y যাব তো ইয়াত পূৰণ কৰিলে 3y স্কোয়ার এইটো লগত এইটো আকৌ 1 ৰ লগত পূৰণ কৰিলে -3y হ'ব এইটো কেনসেল হল প্লাস এইটো প্লাসত ধৰিলে মাইনাস আছে প্লাসত ধৰিলে 3টাৰ পৰা 2টা বাদ যাব তেতিয়া এটা y নামিব -1 টো নামি আহিল আকৌ ওপৰত যাব +1 1 ৰ লগত পূৰণ কৰিলে y হ'ব আৰু মাইনাস প্লাস -1 হ'ব এতিয়া 0 ওলাব এতিয়া আমি উৎপাদক কৰিম এইখিনি 2y স্কয়ার প্লাস 3y প্লাস 1 ইয়াতে 2 আৰু 1 পূৰণ কৰিলে 2 পাম আৰু 2 এৰে হৰণ কৰিলে আমিও দুটা উৎপাদক পাই আছো 2 আৰু 1 আৰু 2 আৰু 1 যোগ কৰিলে মাজৰ 3 সংখ্যাটো পাও আমি গতিকে ইয়াত হ'ব এটা 2y আৰু এটা হ'ব y এই দুটা মিলি হ'ব 3y গতিকে 2y স্কয়ার প্লাস 2y প্লাস y প্লাস 1 এই দুটাৰ পৰা কমন আহি আছে 2y y প্লাস 1 থাকিব আৰু ইয়াৰ পৰা 1 কমন হ'ব y প্লাস 1 হ'ব তাকো কমন ললে y প্লাস 1 কমন আহিব তাৰ পিছত 2y প্লাস 1 এইটো ব্র্যাকেটত থাকিব এইটো উৎপাদক হৈ গল এতিয়া আমি 5 নম্বৰটো লম এইটো হল আমাৰ 5 নম্বৰ তো ইয়াত আমি লেট ধৰিছো px ইকুয়াল x কিউব মাইনাস x প্লাস x স্কয়ার মাইনাস x মাইনাস 1 তো ইয়াত আমাৰ লাষ্টত 1 আছে গতি 1 থাকিলে আমি +1 আৰু এটা -1 বুলি ধৰিব পাৰি তো এই দুটা উৎপাদকৰ এটা শূন্য ওলাব লাষ্টত এই 1 বুলি ধৰিলে ইয়াতে 1 কিউব হলে 1 এ হ'ব আৰু 1 স্কয়ার মানে 1 তো 1 আৰু 1 2 হল আৰু 1 -1 -2 হ'ব ইয়াতে গতি 1 তো মিলি যায় তেতিয়ালে আমি ইয়াত যদি 1 বহাই দিও তেতিয়া আমি 1 কিউব 1 স্কয়ার -1 -1 কারণ x এর ঠাইত আমি 1 বুলি লিখিছো এইটো তেতিয়ালে ইয়াত 1 কিউব ভাঙিলে 1 1 স্কয়ার ভাঙিলে 1 1 -1 তো 1 আৰু 1 যোগ কৰিলে 2 -1 আৰু -1 যোগ কৰিলে -2 তেতিয়ালে ইয়াত আমি কি পাম 0 গতিকে x এর যেটো আমি মান ধৰিছো +1 হেতু হ'ব x = 1 আৰু 1 এইফালে আহিলে -1 হ'ব ইকুয়াল 0 হ'ব এখানে আমি পালো এইটো দি হৰণ কৰিম আমি এই বহুপদক x - 1 x কিউব প্লাস x স্কয়ার মাইনাস x মাইনাস 1 উপরে যাব x স্কয়ার পূরণ করলে হবে x কিউব আকৌ একৰ লগত মাইনাস x স্কয়ার হ'ব এটো ক্যান্সেল হলে এটো হ'ব প্লাস 2x স্কয়ার মাইনাস x মাইনাস 1 এটা প্লাস 2x উপরে যাব কারণ ইয়াত 2 আৰু 1 আছে 2 1 গুণে 1 x দুটাৰ পৰা এটা বাদ যাব তে ইয়াৰ লগত আকৌ পূৰণ কৰিলে 2x স্কয়ার হ'ব এতিয়া 2x এর লগত -1 পূরণ করলে -2x হ'ব এটা এটো ক্যান্সেল হল ইয়াতে প্লাস ধৰিলে এটা x নামি আহিব -1 দুটাৰ পৰা এটা বাদ গল এতিয়া ওপৰত যাব +1 1 এর লগত x পূৰণ কৰিলে x 1 এর লগত -1 পূৰণ কৰিলে -1 এতিয়া 0 থাকিব বাকি এটা আমি এখানে উৎপাদক কৰো x স্কয়ার + 2x + 1 এতিয়া ইয়াতে লাষ্টৰ সংখ্যা আৰু ফাৰ্ষ্টৰ সংখ্যা 1 হলো আমি ইয়াক 1 ৰে 1 হৰণ কৰিলে 1 পাম এতিয়া 1 আৰু 1 যোগ কৰিলে হ'ব মাজৰ 2 বনাব লাগে গতিকে x স্কয়ার + 2x x ক আমি কি কৰিম x + x লিখিম +1 এতিয়া কমন কি যে আছে কমনটো হ'ব x এতিয়া x + 1 হ'ব আকৌ ইয়াত 1 কমন x + 1 এতিয়া x + 1 আকৌ কমন ললো এতিয়া x + 1 আনটো ব্র্যাকেটত ৰৈ গল এটো উৎপাদক কৰা শেষ হৈ গল এতিয়া আমি 6 নম্বৰটো লৈছো এটো হল আমাৰ হেৰি 5 ৰ 6 নম্বৰটো ইয়াতে আমাৰ লেট আমি px বুলি ধৰি লও px = x কিউব প্লাস
x স্কোয়ার প্লাস x প্লাস 1 এইটো বহুপদ ইয়াত লাষ্টত 1 আছে গতিকে ইয়াত +1 -1 আমি এটা +1 আৰু এটা -1 উলিয়াম ধৰিম তো +1 বহলে গোটেইকেইটা প্লাছত আছে গতিকে 0 নোলাব আৰু -1 টো ধৰিলে কি হ'ব এইটো 0 ওলাব ইয়াতে যদি আমি -1 টো বহাই দিওঁ -1 কিউব প্লাস -1 স্কোয়ার প্লাস -1 প্লাস 1 তো ইয়াতে -1 কিউব ভাঙিলে -1 হ'ব ইয়াতে +1 হ'ব ইয়াতে -1 আৰু +1 গতিকে -1 +1 কেনসেল -1 +1 কেনসেল 0 ওলাব এতিয়া আমি যেটো x এর মান ধৰিছিলো x আমি -1 ধৰিছিলো যেটো এইটো এতিয়া হেতু কি হ'ব এইফালে আহিলে প্লাস হ'ব গতিকে x + 1 = 0 এতিয়া x + 1 এর আমি হরণ করিম এই বহুপদক x³ প্লাস x² প্লাস x প্লাস 1 উপরে যাব x² তো এটা আকৌ তিনটা হ'ব x দুটা আৰু এটা তিনটা এর লগত পূরণ করলে প্লাস x² হ'ব এই দুটা ক্যান্সেল হল এতিয়া x + 1 নামি আহিব প্লাস 1 উপরে যাব x + 1 হ'ব তো 0 এতিয়া এখানে আমি উৎপাদক কৰি দিম x² প্লাস 1 যেহেতু এটো আমি উৎপাদকত ভাঙিব নোৱাৰো গতে এইখিনি आंसर হ'ব আমাৰ x² প্লাস 1 এটোই আমাৰ উৎপাদক হ'ব এইখিনি তো এতিয়া আমি কি কৰিম 5 ৰ 7 নম্বৰটো আমি লৈছো এটো হল আমাৰ 5 ৰ 7 নম্বৰ x³ + 2x² - x - 12 ইয়াতে 12 আছে 12 ৰ উৎপাদক কি কি আছে আমি উলিয়াই লওঁ 2 2 রে দিলে আমি 6 পাও আৰু কো 2 রে দিলে 3 গতিকে 2 2 3 আকৌ 12 উৎপাদক আৰু আছে এইকেইটা হল 1 রে দিলে 12 পাম 6 রে দিলে পাম 2 এনেকে আমি কি কি লিখিব পারি উৎপাদক ইয়াতে আমি 1 হ'ব +-1 +-2 রে হরণ যায় +-3 রে হরণ যাব +-4 রে হরণ যাব কিন্তু 12 ত 5 রে হরণ কৰিব নোৱাৰি +-6 ৰে হৰণ কৰিব পাৰি আৰু লাষ্টত হ'ব 12 গতিকে এইটা আমাৰ উৎপাদক হয় 12 গতিকে ইয়াত আমি +-1 এর আমি পৰীক্ষা কৰি চাম যে 0 ওলাই নেকি ইয়াত আমি চাই লওঁ যে +1 ধৰিলে ইয়াত 1 হ'ব আৰু ইয়াতে 2 হ'ব তো এইখিনিতে আৰু হ'ব নিমিলে -1 ধৰিলে এটো -1 হ'ব ইয়াতে +2 হ'ব তথাপিও নিমিলে এতিয়া যদি আমি 2 বুলি ধৰো 2 8 হয় আৰু ইয়াতে 2 4 গুণ 8 হ'ব তেতিয়ালে 8 আৰু 8 যোগ কৰিলে 16 এটো নিমিলে -2 ধৰিলে ইয়াত হ'ব -8 এটো হ'ব +8 ক্যান্সেল হয় এটো আমাৰ 2 হ'ব এটো তো নিমিলে -2 তো নিমিলে 3 ধৰিলে 3 ইয়াতে 27 হৈ আছে আৰু ইয়াতে 3 2 9 18 18 আৰু ইয়াতে 3 তেতিয়ালে আমাৰ কিমান হৈ আছে ইয়াত 27 আৰু 2 9 18 যোগ দিলে 15 5 3 4 2 কে 3 4 45 45 আৰু ইয়াত 3 আৰু 12 যোগ কৰিলে 15 গতিকে নিমিলে গতে এইটো তো নিমিলিব 3 ত নিমিলে -3 ধৰিলে -27 হ'ব আৰু ইয়াতে হ'ব আমাৰ 18 প্লাসত আৰু এইটো হ'ব আমাৰ মাইনাস ধৰিলে -+3 হ'ব +3 12 ইয়াতে মাইনাসত আহিব তো এইটো নিমিলে -3 তেতিয়ালে আমাৰ কোনটোত মিলিব মই ভিডিওটো স্কিপ কৰি মিলাই লৈ আছো প্ৰথমত ইয়াত আসলে আমাৰ এই গণিতটোত অলপ ভুল আছে লাষ্টত এইটো আমাৰ 12 নহব -2 হ'ব এটা মিলি যাব এটা আমি লেট ধৰি লৈছো px equal x³ plus 2x square minus x minus 2 এতিয়া x এর মানটো যদি আমি 1 বুলি লও তেতিয়া আমাৰ কিমান হ'ব এটো 0 ওলাব না না 1 ইয়াতো আমি 2 পাম 1 আৰু 2 মিলি প্লাস তো এটো মিলি যায় 1 ত গতিকে আমি যদি ইয়াতে x এর মান 1 বুলি লিখি দিও 1³ plus 2 into 1 square minus 1 minus 2
তো ইয়াতে আমাৰ কি হ'ব 1 কিউব ভাঙিলে 1 ইয়াতে 2 হ'ব -1 -2 তো 3 -3 তেতিয়াহ'লে আমাৰ 0 হৈ আছে এতিয়া আমি কি কৰিব পাৰো এইখিনি x ৰ মান যেটো আমি x = 1 বুলি ধৰিছিলো এটো হ'ব কি x 1 টো এইফালে আহিব মাইনাস হ'ব =0 তো এইটো আমি ইয়াক দি এই বহুপদক হৰণ কৰিম এতিয়া x - 1 x কিউব plus 2x square minus x minus 2 এতিয়া ওপৰত কিমান যাব x square ইয়াৰ লগত এটো পূৰণ হলে আকৌ x কিউব হ'ব এটো লগত পূৰণ হলে minus x square হ'ব এতিয়া এটো প্লাসত ধৰিলে এখিনি ক্যান্সেল হ'ব এটো প্লাসত ধৰিলে 3 টা হ'ব x square minus x minus 2 আকৌ প্লাস 3 ওপৰত যাব 3 লগত x পূৰণ কৰিলে 3x হৈ আছে কিন্তু আৰু এটা x লাগিব 3x কিউব সরি স্কয়ার ইয়াৰ লগত পূৰণ হলে -3x হ'ব ইয়াতে আমাৰ কি হ'ব এটো প্লাসত ধৰিলে 3 টাৰ পৰা এটা গলে দুটা x নামিব -2 এতিয়া ওপৰত যাব +2 2 লগত x পূৰণ কৰিলে 2x 2 লগত -1 পূৰণ কৰিলে -2 তো এতিয়া 0 ওলাইছে তো এটা এটা উৎপাদক পালো আমি তারপরে ইয়াৰ পৰা আমি উৎপাদক উলিয়াম আৰু x স্কয়ার + 3x + 2 এইটো উৎপাদক বিশ্লেষণ কৰিব লাগিব এতিয়া ইয়াতে আমাৰ লাষ্টৰ সংখ্যাটো হল 2 2 ৰ উৎপাদক কৰিলে 2 ৰ হৰণ কৰিলে 1 পাম তো 2 আৰু 1 যোগ কৰিলে মাজৰ সংখ্যাটো আমি পাই আছো এটোক মধ্য বিভাজন বুলি কোৱা হয় তো x স্কয়ার + 2x + x + 2 এতিয়া এই দুটাৰ পৰা x কমন আহিব এতিয়া x + 2 থাকিব আকৌ ইয়াৰ পৰা 1 কমন ললে x + 2 হ'ব এতিয়া x + 2 আকৌ কমন ললো ইয়াত থাকিব x ইয়াত থাকিব 1 তো +1 এইখিনি উৎপাদক হৈ গল তিনিটা উৎপাদক পালে আমি এইটো এটা আৰু এইটো এটা এতিয়া আমি 8 নম্বৰটো লৈছো এইটো হল 5 ৰ 8 নম্বৰটো ইয়াত লাষ্টৰ অংকটো হল 6 লাষ্টৰ সংখ্যা এই 6 তাক যদি উৎপাদক বিশ্লেষণ কৰো তেতিয়ালে 2 আৰু 3 পাম 6 নিজ উৎপাদক হয় তেতিয়ালে আমি ইয়াতে কি ধৰিব পাৰো প্লাস -1 প্লাস -2 প্লাস -3 আৰু প্লাস -6 কাৰণ 6 ৰ এটো উৎপাদক এই গোটেই কেইটাৰে আমি 6 হৰণ কৰিব পাৰিম ইয়াত আমি মিলাব লাগিব এটা 1 বুলি +1 বুলি ইয়াতে x ৰ মান ধৰো তেতিয়া লাষ্টত শূন্য ওলাই নাই তো +1 1 কিউব ভাঙিলে 1 হ'ব গতি ইয়াত 3 3 একে 4 আৰু ইয়াতে 1 নিমিলে গতি -1 ধৰিলে এটো -1 হ'ব আৰু ইয়াতে 3 হ'ব -1 আৰু -6 -7 আৰু ইয়াতে +7 তো -7 +7 কেনসেল 3 ৰৈ যায় গতি নহব এটো তে -1 তো নিমিলি এতিয়া 2 লৈ আহো আমি 2 যদি ধৰো ইয়াতে 8 পাম ইয়াতে আমি 3 4 গুণ 12 পাম 8 আৰু 12 তো 20 হৈ আছে আৰু ইয়াতে আমি কি পাম 2 7 গুণ 14 14 আৰু 6 20 গতি 2 ত মিলিব তে ইয়াতে আমি কি কৰিম লেট px = x কিউব plus 3x square minus 7 into 7x minus 6 এতিয়া x ৰ মান আমি 2 বুলি লিখিলো তেতিয়া কি হ'ব 2 কিউব 3 into 2 square 7 into 2 minus 6 ইয়াতে 2 কিউব মানে 8 ইয়াতে 2 এর স্কয়ার বার ভাঙিলে 4 হ'ব তো 3 4 গুণ 12 হ'ব ইয়াতে 7 দুগুণে 14 হ'ব আৰু ইয়াতে 6 এতিয়া কি কৰিম আমি যোগৰ কেইটা যোগ কৰিম আৰু বিয়োগৰ কেইটা বিয়োগ কৰি দিম আমি ইয়াতে 8 আৰু 12 যোগ হৈ আছে ইয়াতে 20 হ'ব আৰু এই দুটা মিলি যোগ কৰিলে -20 হ'ব তো 20 ৰ পৰা 20 গলে আমি 0 পাম এতিয়া যেটো আমি x ৰ মান ধৰিছিলো x = 2 এটো কি হ'ব x - 2 = 0 হ'ব এইটো দি হৰণ কৰিম আমি এটো x - 2 x কিউব plus 3x square minus 7x minus 6 উপৰত যাব x square ইয়াত হ'ব x কিউব এটো লগত পূৰণ কৰিলে আকৌ -2 ৰ লগত x square পূৰণ কৰিলে হ'ব -2x square ইয়াৰ লগত মিল আছে x square তলত বহাই দিলো
এইটো কেনসেল, এইটো প্লাছত ধৰিলে দুটা প্লাছ আৰু তিনিটা প্লাছ, গতিকে পাঁচটা প্লাছ স্কোৱাৰ এক্স স্কোৱাৰ নামিব 7x - 6। এতিয়া ওপৰত যাব 5 আৰু x x স্কোৱাৰ হ'ব আৰু 5x স্কোৱাৰ হ'ব। 5 ৰ লগত 2 পূৰণ কৰিলে 10 হ'ব, প্লাছ প্লাছে মাইনাছে -10x। এতিয়া এইখিনি কেনসেল হ'ল, এইটো প্লাছত দিলে 10টাৰ পৰা 7টা বাদ দিলে তেতিয়া কি হ'ব, 3টা x নামিব -6। ইয়াতে আকৌ 3 যাব, 3 পূৰণ x 3x, 3 দুগুণে 6 -6, এইটো ভাগ 0। এতিয়া আমাৰ ভাগফল আমাৰ এইখিনি উৎপাদক আকৌ কৰিম। আমি এটা উৎপাদক x - 2 পালো, x স্কোৱাৰ প্লাছ 5x প্লাছ 3, ইয়াৰ পৰা আৰু দুটা ওলাব লাগিব। তো ইয়াত আমি 3 উৎপাদক কৰিলে কিমান পাম, 2 2 দিলে 3 1 পাম আমি। তেতিয়া মাজৰ সংখ্যাটো আমি নাপাওঁ, 5x টো আমি নাপাওঁ। 2 আৰু 1 যোগ কৰিলেও আমাৰ 2 নাযায় হৰণ, ইয়াতে 3 দিলে 3 একবাৰ যাব, 3 1 যোগ কৰিলে 4 হয়, কিন্তু আমি মাজৰ 5 সংখ্যাটো নাপাওঁ, গতিকে আমি ইয়াৰ আৰু উৎপাদক বিশ্লেষণ কৰিব নোৱাৰি। গতিকে এইখিনিতে আমাৰ শেষ হ'ব এইখিনি। গতিকে আৰু উৎপাদক কৰিব নোৱাৰি কাৰণে আমি এনেকৈ এইটো লিখিব পাৰি যে আগতে পালো দুটা x - 2, এটা উৎপাদক পালো, এতিয়া এইটো পালো x স্কোৱাৰ প্লাছ 5x প্লাছ 3। গতিকে এনেকৈ থাকিব। এতিয়া আমি 9 নম্বৰটো কৰোঁ আহা। 9 নম্বৰটোত লাষ্টত 2 আছে আৰু ফাৰ্ষ্টত 3 আছে, 3 দুগুণে 6 হ'ব। তো 6ৰ উৎপাদক আমি 2 দিলে 3 পাম, গতিকে ইয়াত উৎপাদক আমি পাই আছো +-1 +-2 +-3 +-6। গতিকে 6 হৰণ যোৱা প্ৰত্যেকটো সংখ্যাই হ'ব। ইয়াতে আমি মিলাব লাগিব লাষ্টত যাতে শূন্য ওলায়। 1 ধৰিলে আমাৰ ইয়াতে পাম 3, ইয়াত 5, 3 5 8, ইয়াত আমি 16 2 18 হৈ আছে, নেটত নহ'ব। -1 ধৰিলে ইয়াতে আমি পাম -3, ইয়াত আমি পাম 5, ইয়াত আমি +16 পাম। তেতিয়াহ'লে 5 আৰু 16 21, 2 আৰু 3 -5 নিমিলে, গতিকে 1ত নিমিলে। এতিয়া আমি 2 ধৰিম, 2 ধৰিলে ইয়াতে আমাৰ কিমান হ'ব, 2 কি ভাঙলে 8, তেতিয়াহ'লে 3 8 গুণ 24, আৰু ইয়াতে হৈ আছে আমাৰ 24 আৰু 5 4 গুণ 20, 24 আৰু 20 44, আৰু ইয়াতে হৈ আছে 32 আৰু 2 34 আছে, নিমিলে। তেতিয়া -2 ধৰিলে ইয়াতে হ'ব 8, 3 8 গুণ 24 -24 -24, ইয়াতে হ'ব আমাৰ 20, প্লাছত ইয়াতে হ'ব -32 +32 হ'ব, এইটো +32, তাৰপিছত -2, এইটো নিমিলে। তেতিয়াহ'লে আমাৰ -2ত নিমিলে, +2ত নিমিলে। 3 ধৰিলে কিমান হ'ব, ইয়াত 3 ধৰিলে 3 27 হ'ব, 27 3 গুণ 81 হ'ব, 81 মাইনাছত হ'ব, সৰি প্লাছত হ'ব, আৰু ইয়াতে 5 9 গুণ 45 হ'ব, প্লাছত। ইয়াতে হ'ব 16 3 48 2 50, নিমিলিব। তেতিয়াহ'লে আমি -3 ধৰি লওঁ। তো ইয়াতে -81 হ'ব, ইয়াত হ'ব আমাৰ 5 9 গুণ 45 প্লাছত হ'ব, ইয়াত 3 48 হ'ব, 48 মাইনাছ প্লাছত হ'ব, তাৰপিছত 2 মাইনাছত আছে, -2। তেতিয়াহ'লে ইয়াত হ'ব আমাৰ -83, ইয়াত আমাৰ 5 8 13 3 4 4 8 9, ইয়াত কিমান হৈ আছে 1 8 2, ইয়াত 3 8, তেতিয়াহ'লে ইয়াত আমাৰ কিমান 5 8 13 3, ইয়াত আমাৰ 48 3 16 গুণ 48 আৰু 2 50, 2টো মাইনাছত, তেতিয়াহ'লে কিমান হ'ল। একচুৱেলি ইয়াতে আমাৰ গণিতটো ভুল আছে, ইয়াতে আমাৰ লাষ্টত 1, এইটো 12 হ'ব, 1 আৰু 2 আছিলে, তো 12 হ'লে 12 উৎপাদক, আৰু ইয়াতে আমাৰ আনসাৰটো মিলে গৈ আমাৰ হেৰিত 2 ল'লে হ'ব। 2 ল'লে আমাৰ কি হয়, ইয়াতে হ'ব আমাৰ 8 3 8 গুণ 24, 3 8 গুণ 24 আৰু 5 4 গুণ 20, 20 আৰু 24 মিলি 44, আৰু ইয়াতে
2 হল লগত 32 32 লগত 12 যোগ করলে 44 হয় ওতে 2 লিখিলে হব px আমি লিখিলো লেট 3x কিউব প্লাস 5x স্কয়ার মাইনাস 16x মাইনাস 12 এটা x এর মানটো আমি 2 বলি লিখিছো এটা হবো 3 into 2 কিউব প্লাস 5 into 2 স্কয়ার মাইনাস 16 into 2 মাইনাস 12 এটা ইয়াতে আমি 2 কিউব ভাঙলে 8 হবো আর 3 8 গুণ 24 হবো ইয়াতে 2 স্কয়ার ভাঙলে 4 5 4 গুণ 20 হবো ইয়াতে 16 দুগুণে 32 হবো আর মাইনাস 12 এই দুটা মিলি 44 হবো আর মাইনাসত এই দুটা মিলি হবো 44 এটা আমি শূন্য পাম এতিয়া x এর মান আমি 2 বলি ধরেছিল এটা x 2 এফেলে আহিলে হবো মাইনাস তেতিয়াহলে আমি এটা উৎপাদক পালো এই সমীকরণটো অর্থাৎ এই বহুপদটো এই বহুপদৰ উৎপাদকেৰে আকৌ হৰণ কৰিম আমি বহুপদটো x 3x কিউব প্লাস 5x স্কয়ার মাইনাস 16x মাইনাস 12 এটা উপরে যাব 3x স্কয়ার তো 3x কিউব এটার লগত পূরণ ক্লেম প্লাস প্লাসে মাইনাসে মাইনাস 6x স্কয়ার হবো ইয়াত আমাৰ প্লাসত ধৰিলে 11x স্কয়ার নামি আহিব মাইনাস 16x মাইনাস 12 এতিয়া উপৰত যাব প্লাসত 11x স্কয়ার আকৌ এটাৰ লগত পূৰণ কৰিলে 22 হ'ব 22x এইটো ক্যান্সেল হল ইয়াত প্লাসত ধৰিলে ইয়াত থাকিব 6x মাইনাস 12 এতিয়া প্লাসত যাব 6 তো x 6x এটাৰ লগত পূৰণ হলে আকৌ 6 দুগুণে 12 0 ওলাইছে এটা আমি উৎপাদক কৰিম এইখিনিৰ 3x স্কয়ার প্লাস 11x প্লাস 6 তো 3 সেকেন্ড 18 18 উৎপাদক হল 2 এর দিলে 9 আর 2 এর 3 এর দিলে 3 তো 3 3 গুণ 9 হৈ আছে 9 লগত 2 যোগ কৰিলে মাজৰ 11 টো আমি পাও তেতিয়াহলে ইয়াত আমি এনেকৈ লিখিম 3x স্কয়ার প্লাস 9x প্লাস 2x প্লাস 6 এই দুটাৰ পৰা 3x কমন আহিব x plus 9 থাকিব সরি 3 থাকিব ইয়াতে আমাৰ কমন আহিব 2 x plus 3 আকৌ কমন আমি ললো x plus 3 ইয়াত ৰৈ গল 3x আৰু ইয়াতে ৰৈ গল 2 তো এইখিনি আমাৰ উৎপাদক হৈ গল এই দুটা আৰু এই এটা উৎপাদক গতিকে তিনিটা উৎপাদক পালো এইখিনি আছিল আমাৰ 5 নম্বৰ প্ৰশ্নটোৰ সমাধান এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰো আহা ইয়াত আমাৰ 6 নম্বৰ প্ৰশ্নটোত কৈছে যদি x স্কয়ার প্লাস px প্লাস q আৰু x স্কয়ার প্লাস mx প্লাস n বহুপদ দুটাৰ x প্লাস a এটা সাধারণ উৎপাদক তেন্তে প্রমাণ করা যে a ইকুয়াল n মাইনাস q বাই p মাইনাস m তো এইখিনিতে এই 6 নম্বৰ গণিতত অলপ ভুল আছে এই x প্লাস a যেটো আছে এটো মাইনাস হ'ব প্লাসৰ ঠাইত ইয়াতে মাইনাস চিন হ'ব গতিকে এটো মাইনাস চিন দি ললো আমি তো এইখিনি আমি লিখি লৈছো প্ৰথমত যেহেতু কি কৈছে ইহতৰ দুটা এই বহুপদৰে হৰণ যায় তেতিয়াহলে বহুপদটা আমি ইকুয়াল বুলি লিখিব পাৰো এতিয়া এই দুটা p1 মানে প্ৰথম বহুপদ আৰু p2 মানে হল দ্বিতীয় বহুপদ আৰু এই দুটা বহুপদৰ সাধাৰণ উৎপাদকটো হল gx বুলি ধৰিছো আমি এটো হল x minus a তো এটো যদি সাধারণ উৎপাদক হয় তেতিয়া x এর মানটা আমি উলিয়াই লও এর পৰা therefore x minus a equal to আমি 0 বুলি ধৰিলো তেতিয়া x equal to আমি a বুলি লিখিম x এর মানটো a হ'ব তেতিয়া আমি লিখিব পাৰো according to question প্ৰশ্ন মতে p1x equal to p2x এই ইয়াত আমি প্ৰথম বহুপদটো বহাইছো যে x স্কয়ার প্লাস px প্লাস q equal to ইয়াত আমি দ্বিতীয় বহুপদ x স্কয়ার প্লাস mx প্লাস n বহালো এতিয়া আমি ইয়াতে কি কৰিম x এর মানটো বহাই দিম x এর মান যেটো ওলাইছো আমি এটো a ইয়াতে হ'ব a স্কয়ার প্লাস p into a প্লাস q তাৰ পিছত ইয়াতে আমাৰ a স্কয়ার হ'ব x এর মান m into a plus n a স্কয়ার দুইফালৰ পৰা ক্যান্সেল কৰিলো এতিয়া এটো হ'ব কি আমাৰ ap plus q
আৰু ইয়াতে হ'ব ma প্লাছ n। এতিয়া ap ma যদি এইফালে আহে মাইনাছ হ'ব ma, আৰু q যদি সোঁফালে যায় তেতিয়াও মাইনাছ হ'ব, কাৰণ ইয়াতে n ৰৈ গ'ল, ইয়াতে প্লাছ হৈ আছে q, সোঁফালে গ'লে মাইনাছ q হ'ব। এতিয়া এই দুটাৰ পৰা আমি কমন ল'ব পাৰোঁ a, তেতিয়া ৰৈ যাব কি ইয়াতে p মাইনাছ m ইকুৱেল টু n মাইনাছ q। এতিয়া এর লগত পূরণ হৈ আছে এইখিনি, এইখিনি আমি যদি সোঁফালে দিওঁ তেতিয়া হৰণত যাব, অৰ্থাৎ n মাইনাছ q ডিভাইডেড বাই p মাইনাছ m। তো এইখিনি আমাৰ প্ৰমাণ কৰিব লগা আছিলে, এইখিনি আমি প্ৰমাণ কৰি দেখালো। ইয়াত আমাৰ কি হ'ল গ'ল প্ৰুফ। আচলতে এইখিনিত লিখিব লাগিছিল আমাৰ যে প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে a ইকুৱেল n মাইনাছ q ডিভাইডেড বাই p মাইনাছ m, এইটো প্ৰমাণ কৰিব লাগে। তাৰপিছত ইয়াতে আমাৰ হ'ব কি এইটো প্ৰমাণ, আমি প্ৰমাণ কৰি দেখালো, সেইকাৰণে এইখিনি প্ৰমাণ বুলি লিখিব লাগিব যে প্ৰমাণ কৰিলো। তো এইখিনি এনেকৈ লিখি তাৰপিছত প্ৰমাণ কৰিলে হৈ যাব। তো এইখিনি প্ৰমাণ হৈ গ'ল। তো 6 নম্বৰ প্ৰশ্নৰ এইখিনি সমাধান আছিলে। ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।